শুই থকা উপমাৰ মুখখন চাই থাকি অনুৰাগৰ তাইৰ প্ৰতি এক অদ্ভুত মৰম জাগি উঠিল। তাই কাষতে বহি লৈ নিজকে তাৰ বহুত ডাঙৰ অপৰাধী লাগিল। তাইক এবাৰ চুই চাব বহু মন গ'ল তাৰ, কিন্তু সেই অধিকাৰ যে তাৰ আজি নাই। বিনা কাৰণত তাইক সি বহুত কষ্ট দিলে, আৰু নিদিয়ে এইবাৰ সি এনেকুৱা কিবা কৰিব যে অপৰাধী কোনো কাৰণতে হাৰি যাব নোৱাৰে। আজি তাৰ চকুত সকলোবোৰ স্পষ্টভাৱে ধৰা পৰিছে। এতিয়া মাথো প্ৰয়োজন সঠিক প্ৰমাণৰ। তাইৰ নিষ্পাপ মৰম লগা মুখখনৰ ফালে চাই সি ক'লে, যিমান কষ্ট দিছোঁ তাৰ ক্ষমা আছেনে নাই মই নাজানো। মাথো তোমাক মোৰ পৰা কেতিয়াও আঁতৰি যাব নিদিওঁ। মই সকলো ঠিক কৰিম অতি সোনকালে। তোমাক তোমাৰ সকলো অধিকাৰ দিম উপা। মাথো মোক আৰু অলপ সময় দিয়া। মজিয়াৰ পৰা উঠাই লৈ আহি তাইক আজি বিচনাত শুৱাই দিলে। তাই টোপনি আহিছিল যদিও বিচনাত শুৱাই দিয়াৰ লগে লগে চকু মেলি চালে। হঠাতে তাক এনেকৈ কাষত দেখি তাই একেজাপে বিচনাৰ পৰা উঠি বহিল। চকু দুটা ডাঙৰকৈ মেলি তাৰ মুখৰ ফালে চাই থাকিল। একো বুজি পোৱা নাই তাই। কিছু সময় আগলৈকে ডিভোৰ্চ দিব বিচৰা মানুহজনে তাইক এনেকৈ মজিয়াৰ পৰা উঠাই আনি বিচনাত শুৱাই এনেকৈ কি চাই আছে তাইৰ মুখৰ ফালে। মই বহুত বেয়া ন, তাই দুচকুত চকু থৈ ক'লে অনুৰাগে। কথাকেইটা কোৱাৰ পিছত তাৰো দুচকু সেমেকি আহিল। মোক তোমাৰ পৰা দূৰ নকৰিবা প্লিজ। মই জানি বুজি একো ভুল কৰা নাই। মোক ইমান ডাঙৰ শাস্তি নিদিবা অ'। তাইৰ দুচকুও চলচলীয়া হৈ আহিল। অনুৰাগৰ ওচৰত হাতযোৰ কৰি থুকাথুকি মাতেৰে তাই ক'লে। তাই হাতখন তাৰ হাতৰ মুঠিত লৈ সি পুনৰ ক'লে, মোক ক্ষমা কৰি দিব পাৰিবানে? উপমা আচৰিত হৈ পৰিল ইমান পৰিৱৰ্তন যে, কি কাৰণ? তাই একো নুবুজাৰ দৰে তাৰ মুখখনৰ ফালে ভেবা লাগি চাই ৰ'ল। মই জানো, মই তোমাক ইমান দিনে দোষী সজাই বহুত কষ্ট দিলোঁ। কিন্তু আজি মই সকলো বুজি পাইছোঁ। তুমি নিৰ্দোষী উপা। বিনা কাৰণত বহুত কষ্ট সহ্য কৰিলা তুমি। তাৰ কথা শেষ নহওঁতেই ফেকুৰি উঠিল উপমা। তাইৰ মুখত দুয়োখন হাতেৰে ধৰি সি আকুলতাৰে ক'লে, এই কিয় কান্দিছা? প্লিজ নেকান্দিবা। কান্দি কান্দি তাই তাক সাবটি ধৰিলে। কিমান সুখী আজি তাই নিজে নাজানে। মনৰ মাজতে ভগৱানক হাজাৰবাৰ ধন্যবাদ জনালে তাই। কি এক মধুৰ সময় সেয়া। বিয়াৰ পিছত প্ৰথমবাৰৰ বাবে অনুৰাগৰ বুকুৰ মাজত এনেকৈ সোমাইছে তাই। সিও সমানে আৱেগিক হৈ পৰিছে। তাইক আলফুলে বুকুৰ মাজত লৈ সি পুনৰ ক'লে, বহুত কন্দুৱালোঁ তোমাক, আৰু নেকান্দিবা। হয়তো তোমাক বুজি পাওঁতে মোৰ বহুত দেৰি হ'ল। কিন্তু আজি মই বুজিছোঁ সকলোবোৰ। এতিয়াৰ পৰা আমাৰ সপোন এই লক্ষ্য এটাই। কিন্তু তাৰ আগতে তুমি মোক এটা হেল্প কৰিব লাগিব। তাৰ কথা শুনি তাই তাৰ বুকুৰ মাজৰ পৰা মুখখন উলিয়াই এক প্ৰশ্নবোধক দৃষ্টিৰে তালৈ চাই থাকিল। ৰেখাই আত্মহত্যা কৰা নাই উপা, তাইক হত্যা কৰা হৈছে। কি? হা? ৰেখাক হত্যা কৰিছে কোন? কোন সেইজন? উৎপল। আৰু কোন? সেইজন এতিয়াও সঠিক হোৱা নাই। সন্দেহত আছে, কিন্তু কোনো প্ৰমাণ নোহোৱাকৈ কাকো দোষী বুলি ক'ব নোৱাৰি। মানে মই ঠিক বুজা নাই। তুমি বিচৰানে ৰেখাই ন্যায় পাওক, তাইৰ হত্যাকাৰীয়ে শাস্তি পাওক? যদি সঁচাই কোনোবাই ৰেখাক হত্যা কৰিছে, মই তাক কেতিয়াও হাৰি যাব নিদিওঁ। তাৰ বাবে মই যি কৰিব লাগে তাকে কৰিব সাজু আছোঁ।
ঠিক আছে, তুমি কেৱল এটা কাম কৰিব লাগিব। কালি ভনিতাৰ মোবাইলটো যেনেকৈ নহওক তুমি চুৰ কৰিব লাগিব। মই ঠিক বুজা নাই, তুমি কি কৰিব বিচাৰিছা? আৰু ৰেখাৰ মৃত্যুৰ লগত ভনিতাৰ সম্পৰ্ক কি? সম্পৰ্ক আছে উপা, বহুত ডাঙৰ সম্পৰ্ক আছে। তুমি মোক কথাবোৰ অলপ ভালকৈ বুজাই কোৱাচোন। মই ঠিক বুজা নাই, তুমি কি ক'ব বিচাৰিছা? আৰু ভনিতা এইবোৰৰ মাজত ক'ৰ পৰা আহিল? শুনা তেতিয়াহ'লে, যেতিয়া তোমাৰ মুখত মই ৰেখাৰ কথাবোৰ গম পালোঁ, তেতিয়া বহুত চিন্তা কৰিলোঁ। তুমি যেনেদৰে কৈছা ৰেখাই তাইৰ সন্তানটো জন্ম দি ভৱিষ্যতে অকলে থকাৰ সিদ্ধান্ত কৰিছে, তেতিয়াহ'লে সেইজনী ৰেখাই কিয় হঠাতে আত্মহত্যা কৰাৰ সিদ্ধান্ত কৰিলে? ইয়াৰ আঁৰত নিশ্চয় কিবা ৰহস্য সোমাই আছে। সঁচা কথা ক'বলৈ গ'লে মোৰ সন্দেহ প্ৰথমে তোমাৰ ওপৰত হৈছিল। আৰু উৎপলৰ লগত তোমাৰ কি সম্পৰ্ক আছে সেয়া জানিবৰ কাৰণে মই উৎপলৰ পিছত মোৰ মানুহ এজন লগাইছিলোঁ। মোৰ সন্দেহৰ ওপৰতে সেই মানুহজনে তোমালোকৰ ঘৰৰ এজন মানুহৰ লগত উৎপলৰ সম্পৰ্কৰ বিষয়ে জানিব চেষ্টা কৰিছিল, কিন্তু কোনো ধৰণৰ প্ৰমাণ পোৱা নাছিল কাৰো ওপৰত। মাথো এটাই জানিছিল যে উৎপল বিবাহিত, তাৰ এটা ল'ৰাও আছে। কিন্তু উৎপল আগতে বিয়া কৰোৱা। উপা, সি কাৰোবাৰ কথাত পৰিহে ৰেখাৰ লগত সম্পৰ্ক কৰিছিল। কি কৈছা তুমি এইবোৰ? কোন সেইজন? কোন সেইজন এতিয়াও মই সঠিককৈ ধৰিব পৰা নাই। কিন্তু কি? ভনিতাৰ ওপৰত মোৰ সন্দেহ হৈছে। প্ৰথম কথা, তাইক লগ পোৱাৰ দিন ধৰি তাই মোৰ পাৰ্চনেল কথাবোৰত বেছিকৈ সোমাই পৰিছে। মই কোৱাৰ আগতে তাই মোৰ কথাবোৰ সকলো গম পাইছে, কিন্তু তাই কোৱা মতে তাই গুৱাহাটী আহিব বেছিদিন হোৱা নাই। তেতিয়াহ'লে মোৰ ইমানবোৰ কথা তাই ক'ত গম পালে? ময়ো কিছু তোমাৰ কথা কৈছোঁ। তাইক প্ৰথমে তাইৰ ওপৰত মোৰ অলপো সন্দেহ হোৱা নাছিল। তাই প্ৰায়ে তোমাক ডিভোৰ্চ দিয়াৰ কথা কৈ থকা হ'ল। লাহে লাহে তাই মোৰ লগত চেষ্টা কৰিব ধৰিলে। তেতিয়া মোৰ সেই মানুহজনক মই ভনিতাৰ ফোনটো দিলোঁ আৰু কেনেবাকৈ তাইক তাৰ মানুহে চিনি পায় নেকি জানিব চেষ্টা কৰিলোঁ। মোৰ সন্দেহে কামত দিলে। তাৰ কাষৰ মানুহ এজনে জনালে যে উৎপলৰ ঘৰত ভনিতাক সিহঁতে দুদিনমান অহা দেখিছে। কিন্তু এইটো বিষয়ে ভনিতাই মোক এবাৰো কোৱা নাই। আনকি তাই যে উৎপলক চিনি পায় সেয়াও মোক জানিব দিয়া নাই। মোৰ সন্দেহ বাঢ়ি গৈ থাকিল তাইৰ ওপৰত, আৰু আজি তাইক মই মোৰ চকুৰ আগত ৰাখিবৰ কাৰণে আমাৰ ঘৰত লৈ আহিলোঁ। আৰু আহিয়েই তাই তোমাৰ ওপৰত যি ব্যৱহাৰ কৰিলে সেয়া দেখি মই নিশ্চিত হৈছিলোঁ যে তাই তোমাক যিকোনো প্ৰকাৰে খেদিব বিচাৰিছে। ইমানেই নহয়, মই যেতিয়া তাইৰ ৰুমত গৈছিলোঁ তেতিয়া তাই কোনোবাৰ লগত কথা পাতি আছিলে, কোনোবাক ধমকি দি আছিলে। মই কথাবোৰ শুনিও নুশুনাৰ ভাওজুৰি তাইৰ পৰা কথাটো উলিয়াব চেষ্টা কৰিছিলোঁ, কিন্তু তাই এবাৰলৈও নক'লে। মই সুধিম তাই ৰেখাক কিয় মাৰিলে? নহয় উপা, দোষীয়ে কেতিয়াও দোষ কৰা বুলি স্বীকাৰ নকৰে। তাইৰ ওপৰত আমি চোকা দৃষ্টি ৰাখিব লাগিব। কিন্তু তাৰ আগতে তাই কাৰ লগত সম্পৰ্ক আছে সেইটো জানিব লাগিব, আৰু তাৰ বাবে তাই মোবাইলটো যিকোনো উপায়েৰে ল'বই লাগিব। কিন্তু কেনেকৈ? তাই অফিচ যোৱাৰ আগতে তুমি যেনেকৈ পাৰা তাইৰ মোবাইলটো উলিয়াই ৰাখিবা।
এবাৰ অফিচ সোমোৱাৰ পিছত তাই আৰু ইমান সোনকালে মোবাইল নিব ঘৰলৈ আহিব নোৱাৰে। মোবাইলটো পোৱাৰ পিছত বাকী যি কৰিব লাগে মই কৰিম। মাথো তুমি যেনেকৈ নহওক মোবাইলটো ৰাখিবই লাগিব। পাৰিবা নহয় তুমি? পাৰিম। ৰেখাক ন্যায় দিবলৈ যি কৰিব লাগে মই তাকে কৰিম। কথাবোৰ আলোচনা কৰি দুয়ো শুই পৰিল। পিছদিনা ৰাতিপুৱা সকলো একেলগে বহি ব্ৰেকফাষ্ট কৰিব দি উপমা ভনিতাৰ ৰুমৰ ফালে খোজ ল'লে। ৰুমত সোমাই তাই লৰালৰিকৈ মোবাইল বিচৰাত লাগি গ'ল। ক'ত আছে ক'ত আছে? নিজৰ মাজতে কথা কৈ ৰুমটোৰ চব চালে। নাই, ক'ত থৈছে তাই মোবাইলটো? তাই হাততো মোবাইলটো নাই। তেতিয়াহ'লে তাই চকু পৰিল টেবুলৰ ওপৰত থকা বেগটোত। অলপো সময় নষ্ট নকৰি তাই বেগটো খুলি চালে। দেখিলে মোবাইলটো তাতে আছে। মোবাইলটো উলিয়াই হাতত লৈ এটা সন্তুষ্টিৰ হাঁহি বিৰিঙি উঠিল উপমাৰ ওঠত। তুমি? হঠাৎ পিছফালৰ পৰা ভনিতাৰ মাত শুনি তাই উচপ খাই উঠিল উপমা। Thank you.